ওম সর্বমঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে। হেল্ল' এভৰিৱান, কৃষু কৃষিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু অম্বুবাচীৰ সময়, সেয়েহে অম্বুবাচীৰ বিষয়ে কিছু লোককথা, মা কামাখ্যা ধামৰ উৎপত্তিৰ আদিৰ বিষয়ে কিছু কথা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে বহুতেই বেছি ভাল পাব। কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। মূল মন্দিৰটো 10 ফুট ওখ এটা শিলৰ গহ্বৰৰ গৰ্ভগৃহত মহামায়া জনীপীঠ আছে আৰু আছে শিৱলিংগ। জনশ্ৰুতি মতে কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল পাহাৰ হৈছে স্বয়ং মহাদেৱ। সতীৰ যোনিমণ্ডল এই পাহাৰত পৰাত এই পৰ্বতে নীল বৰণ ধাৰণ কৰে। তেতিয়াৰ পৰাই এই পৰ্বতৰ নাম নীলাচল হ'ল। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ। অতি প্ৰাচীন কালৰে পৰা অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধৰ্মীয় দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। কাম আৰু খ্যায়া এই দুটা শব্দৰ একক সমষ্টি হৈছে কামাখ্যা। কাম্মা হৈছে পালি শব্দ যাৰ অৰ্থ কৰ্ম। সৎকৰ্ম আৰু পৰোপকাৰৰ জৰিয়তে মাৰ আশীৰ্বাদ লাভ কৰিব পাৰে। কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কালিকা পুৰাণত দেৱী কামাখ্যাক তান্ত্ৰিক পন্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দেৱী হিচাপে অভিহিত কৰাৰ লগতে মহামায়া হিচাপেও চিহ্নিত কৰা হৈছে। কামাখ্যাক কামেশ্বৰী নামেৰেও অভিহিত কৰাৰ উপৰিও তেওঁক মহা ত্ৰিপুৰা সুন্দৰীৰে এক ৰূপ হিচাপেও চিহ্নিত কৰা হৈছে। কালিকা পুৰাণ যোগিনী তন্ত্ৰ দেৱী কামাখ্যা পূজাৰ মূল আধাৰ। কালিকা পুৰাণ যোগিনী তন্ত্ৰ আৰু কামাখ্যা তন্ত্ৰত তেওঁক কালীৰ ৰূপত চিহ্নিত কৰা হৈছে। ভাৰতবৰ্ষৰ 51টা শক্তিপীঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠ হৈছে এই কামাখ্যা ধাম। মূল মন্দিৰটো ইয়াৰ চাৰিওফালে থকা কালী, তাৰা, সুৰক্ষী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলাত্মিকা এই 10টা পৃথক মন্দিৰৰ দ্বাৰা অৱস্থিত। এই 10টা পৃথক মন্দিৰে 10 মহাবিদ্যাৰ নামত উৎসৰ্গিত। কামাখ্যা দেৱীৰ এই পীঠ ৰঙা ৰেচমী বস্ত্ৰেৰে আচ্ছাদিত। ৰেচমী বস্ত্ৰেৰে প্ৰতিষ্ঠিত মহালক্ষ্মী আৰু মহাসৰস্বতীৰ শিলাপীঠ যথাক্ৰমে 10 মহাবিদ্যাৰ 2 মহাবিদ্যা কমলা আৰু মাতংগীৰ পৰিচয় বহন কৰে। পৌৰাণিক কাহিনী মতে ৰজা দক্ষই যি হোম যজ্ঞ আয়োজন কৰিছিল তাত কেৱল পাৰ্বতীৰ স্বামী সদাশিৱক নিমন্ত্ৰণ জনোৱা নাছিল। পিতৃৰ এই কাণ্ডত ক্ষোভিত হৈ দেৱীয়ে খঙত সকলো লণ্ডভণ্ড কৰি যজ্ঞৰ জুইত আত্মজা গৈছিল। তেতিয়া সদাশিৱই খঙত দেৱীৰ অৰ্ধদগ্ধ শৰীৰটো লৈ তাণ্ডৱ আৰম্ভ কৰিলে আৰু গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি ফুৰিব ধৰিলে। পৰিস্থিতি বিষম দেখি ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰেৰে সতীৰ দেহটো কাটি 51টা ভাগত বিভক্ত কৰিলে আৰু এই অংশবোৰ ভাৰতবৰ্ষৰ যি যি ঠাইত পৰিছে সেই ঠাইত একোখনকৈ শক্তিপীঠ স্থাপন হৈছে আৰু দেৱীৰ যোনি অংশ অসমৰ এতিয়া কামাখ্যা ধাম থকা ঠাইখিনিত পৰিছিল। ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ ভূমিদেৱী আৰু বিষ্ণুৰ তৃতীয় অৱতাৰ বৰাহৰ অসুৰ পুত্ৰ আছিল। নৰকাসুৰৰ কিংবদন্তি অসমৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো কামৰূপ শাসনৰ কেইবাটাও ৰাজবংশ নৰকাসুৰৰ পৰাই হোৱা বুলি জনা যায়। গুৱাহাটীৰ দক্ষিণত নৰকাসুৰৰ নামেৰে এখন পাহাৰ আছে। নৰকাসুৰৰ মাতৃ ভূমিদেৱীয়ে পুত্ৰ নৰকাসুৰৰ দীৰ্ঘজীৱন আৰু শক্তিশালী হোৱাৰ বাবে বিষ্ণুক বৰ খুজিছিল। বিষ্ণুৱে এই বৰ পূৰণ কৰাৰ লগতে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকাইছিল। এই সূত্ৰে শক্তিৰ দেৱী আৰু উপাসনাৰ স্থান কামাখ্যাৰ সৈতেও তেওঁৰ নাম যুক্ত কৰা হয়। 10ম শতিকাত অসমত ৰচিত উপপুৰাণ কালিকা পুৰাণত নৰকাসুৰৰ কিংবদন্তি আটাইতকৈ বেছি বৰ্ণনা কৰা হৈছে। প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেওঁই আছিল নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰোঁতা। প্ৰবাদ আছে যে নৰকাসুৰে এইবাৰ দেৱীৰ দৰ্শন পালে আৰু দেৱী কামাখ্যাৰ স্বৰ্গীয় সৌন্দৰ্যত মুগ্ধ হৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। দেৱ-দেৱী আৰু নৰমনীষৰ মাজত বৈবাহিক সম্বন্ধ সম্ভৱ নোহোৱা কথাটো দেৱীয়ে নৰকাসুৰক জনায় যদিও নৰকাসুৰ আকৰগুজ। নৰকাসুৰৰ এই আকৰগুজ মনোভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ দেৱীয়ে এটি বুদ্ধি সাজিলে। দেৱীয়ে নৰকাসুৰক ক'লে
যে যদি নৰকাসুৰে মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে নীলাচলৰ নামনিৰ পৰা মন্দিৰলৈ এটা শিলৰ খটখটি এটা ৰাতিৰ ভিতৰত সাজি উলিয়াব পাৰে, তেতিয়াহ'লে তেওঁ নৰকাসুৰৰ লগত বিয়াত বহিব। দেৱীয়ে ভাবিছিল যে এই কাম কেতিয়াও সম্ভৱ নহয়। কিন্তু নৰকাসুৰে নিশা শেষ নহওঁতেই খটখটি নিৰ্মাণৰ কাম প্ৰায় শেষ কৰি দেৱীক ভুল প্ৰমাণিত কৰিবলৈ উদ্যত হ'ল। কথা বিষম দেখি দেৱীয়ে এটি কুকুৰাক ৰাতিপুৱা নহওঁতে ডাক দিবলৈ আদেশ দিলে। কুকুৰায়ো সেইমতে ডাক দিলে আৰু দেৱীয়ে নৰকাসুৰক ক'লে যে ৰাতিপুৱাল কুকুৰাই ডাক দিলে আৰু তেওঁ চৰ্ত পূৰণ কৰিব নোৱাৰিলে। এইদৰে দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পালে যদিও পিছত নৰকাসুৰে প্ৰকৃত সত্য গম পালে আৰু নৰকাসুৰে প্ৰচণ্ড ক্ৰোধত গৈ কুকুৰাটোক খেদি খেদি এঠাইত দুচেও কৰে আৰু সেই ঠাইটুকুৰা এতিয়া কুকুৰাকটা নামেৰে জনাজাত আৰু সেই নিশাৰ ভিতৰতে সাজি ওলোৱা খটখটিটো মেখেলা উজোৱা খটখটি নামেৰে জনা যায়। কথিত আছে যে নৰকাসুৰে সৰ্বপ্ৰথম এই পীঠৰ নিৰ্মাণ কৰিছিল। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল আৰু সেই অৱস্থাতে এই পৰ্বতৰ অধিবাসীসকলে এই স্থানকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয় আৰু সেই পতিত হৈ থকা পীঠৰ স্তূপৰ কাষতে গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ মুখেৰে সকলো কথা শুনি বিচ্ছিন্ন হৈ যোৱা সৈন্যবাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা আগবঢ়ায়। ইয়াৰ পিছতেই ৰজাৰ সেই মনোবাঞ্ছা পূৰ্ণ হয়। তেতিয়া সেই স্থানৰ মহত্ব দেখি ৰজাই বিস্মিত হৈ তাতেই এক স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিব বুলি সংকল্পবদ্ধ হয়। খনন কাৰ্যত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ হৈছিল। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতেই ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু জনশ্ৰুতি মতে এই মন্দিৰৰ প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল। 1553 চনত মুছলমানৰ আক্ৰমণত এই কামাখ্যা মন্দিৰ পুনৰ ধ্বংস হয়। ইয়াৰ পিছত বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ শ্ৰীলাৰায়ে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বুলি জনা যায়। এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ যে কামাখ্যা মা আৰু কামাখ্যা মন্দিৰ সম্পৰ্কে বিভিন্ন সময়ত পঢ়ি অহা বিভিন্ন লিখনি, বিভিন্ন ধৰ্মীয় বক্তৃতা আদিৰ ওপৰত ভিত্তি কৰিয়েই এই গোটেই কথাখিনি আপোনালোকলৈ যুগুতোৱা হ'ল। আশা কৰিছোঁ আপোনালোকে বহুতেই বেছি ভাল পাব। এটা লাইক কৰি দিলে আমিও গম পাম যে আপোনালোকে ভাল পাইছেনে নাই আৰু সম্ভৱ হ'লে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। অম্বুবাচী শব্দটো আহিছে সংস্কৃত শব্দ অম্বু আৰু বাচি এই দুই শব্দৰ পৰা। অম্বু মানে পানী আৰু বাচি মানে যাপন কৰা, অৰ্থাৎ পানীত থকা বা বাস কৰা। জ্যোতিষশাস্ত্ৰ অনুসৰি যস্মিন বাৰে সহস্ৰাংশু যতকালে মিথুনং ব্ৰজেত অম্বুবাচী ভৱে নিত্যং পুনস্থকাল বাৰয়ে হম। অৰ্থাৎ সূৰ্য আহাৰ মাহৰ যিটো দিনত যি সময়ত মিথুন ৰাশিত আদ্ৰা নক্ষত্ৰৰ প্ৰথম পদলৈ গমন কৰে, সেই সময়কালৰ পৰা মাতৃস্বৰূপা পৃথিৱী তথা আদ্যাশক্তি মহামায়া ঋতুমতী হয় বা অম্বুবাচী আৰম্ভ হয়। হিন্দু ধৰ্মত অতীজৰে পৰা ঋতুমতী হোৱা বা ৰজস্বলা হোৱা এই কথাটো অতি গুৰুত্ব সহকাৰে মানি অহা হৈছে। মাহেকীয়া হোৱা বা ঋতুমতী হোৱা যি প্ৰক্ৰিয়া, সেয়া হৈছে উৰ্বৰা শক্তিৰ প্ৰতীক। এজনী ছোৱালীৰ প্ৰথম ঋতুমতী হোৱাৰ অৰ্থ হৈছে ছোৱালীজনীৰ উৰ্বৰা শক্তি লাভ। মাহেকীয়া হোৱা যি প্ৰক্ৰিয়া, হিন্দু ধৰ্মৰ মতে এই প্ৰক্ৰিয়া কেৱল মানুহৰূপী এজনী ছোৱালীৰেই নহয়। হিন্দু ধৰ্মত প্ৰকৃতি বা ধৰিত্ৰী, যাৰ বুকুত আমি লালিত পালিত, সেই প্ৰকৃতিও বছৰত এবাৰ ঋতুমতী হয়। দেৱীৰ ঋতুমতী হোৱা এই সময়খিনিয়েই হৈছে অম্বুবাচী। অসমৰ শ্ৰী শ্ৰী মা কামাখ্যা ধামত অতি ভক্তি, নিষ্ঠা আৰু আনন্দেৰে এই অম্বুবাচী পালন কৰা হয়। এই 3 দিন ভাৰতবৰ্ষৰ সকলো দেৱী মন্দিৰ বন্ধ কৰি দিয়া হয়। ইয়াৰ অৰ্থ এটাই যে দেৱীয়ে গোটেই বছৰটো অতি নিষ্ঠাৰে তেওঁৰ দায়িত্ব পালন কৰে, আমাক আশীৰ্বাদ কৰে। অম্বুবাচী এনে এটা সময় যি সময়ত দেৱীয়ে বিশ্ৰাম লয় বা দেৱীক বিশ্ৰাম দিয়া হয়। অসমীয়া কেলেণ্ডাৰ মতে আহাৰ মাহৰ 7 দিনৰ পৰা অম্বুবাচী আৰম্ভ হয়। এয়া হৈছে বৰ্ষাকালৰ আৰম্ভণি। এই সময়ত প্ৰখৰ ৰ'দৰ পৰা মাটি বা ধৰিত্ৰীয়ে পৰিত্ৰাণ পায়। মাটিভাগ জীপাল হয়, লগতে এই জীৱজগত। বৰষুণৰ ফলত মাতৃগৰ্ভৰ পানীভাগ বাঢ়ি আহে আৰু ধৰিত্ৰী কোমল হৈ উফন্দি উঠে। ধৰিত্ৰী উৰ্বৰা হৈ উঠে। ধৰিত্ৰীৰ বুকুত শস্যই গজালি মেলে, ঠিক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে। শ্ৰী শ্ৰী কামাখ্যা ধামত দেৱীয়েও এই 3 দিন বাঢ়ি অহা পানীত যাপন কৰিব।
দেৱীক ৰঙা ৰঙৰ কাপোৰ পিন্ধাই দিয়া হয়। ৰঙা হৈছে শক্তিৰ প্ৰতীক, যি শক্তি প্ৰতিগৰাকী নাৰীৰ। সেই শক্তিৰ প্ৰতীক ৰঙা ৰং দেৱীক অৰ্পণ কৰা হয়। ৰঙা ৰং ৰজগুণ আৰু সৃজনীশীলতাৰো প্ৰতীক। সেয়ে দেৱীৰ এই ৰং হিন্দু ধৰ্ম আৰু দেৱী ভক্তৰ বাবে অতি মহত্বপূৰ্ণ। এই অম্বুবাচী সময়ত দেৱী অধিক শক্তিশালী হৈ থাকে বুলি বিশ্বাস কৰা হয়। সেয়েহে মনৰ পৰা পবিত্ৰভাৱে এই সময়ত দেৱীৰ পূজা কৰিলে পূজাৰ ফল সম্পূৰ্ণৰূপে লাভ কৰিব পাৰি। আমাৰ জীৱনৰ আটাইতকৈ সুন্দৰতম দিশটোৰে অধিষ্ঠাত্ৰী দেৱী হৈছে মা কামাখ্যা। আমি সৌভাগ্যৱান যে যিখন দেশত মা কামাখ্যাৰ দৰে ধাম আছে, শক্তিপীঠ আছে, এই ধাৰাত আমি জন্মগ্ৰহণ কৰিছোঁ। অসমত অতীজৰে পৰা চলি অহা নিয়ম অনুসৰি অম্বুবাচী প্ৰবৃত্তিৰ ঠিক নিৰ্দিষ্ট সময়ৰ পূৰ্বেই এখন ৰঙা ৰঙৰ নতুন কাপোৰেৰে দেৱীৰ মূৰ্তি বা বিগ্ৰহ ঢাকি দিব লাগে। পূজা ঘৰৰ দুৱাৰ বন্ধ কৰি দিব লাগে। এই কাৰ্যৰ দ্বাৰা ঋতুকালীন দিনকেইটা দেৱীক জিৰণি দিয়া হয়। এই দিনকেইটা পূজা কোঠাত প্ৰৱেশ নিষেধ। ঋতুকালীন দিনকেইটা প্ৰতিদিনে সন্ধিয়া পূজা কোঠাটোৰ বাহিৰৰ পৰা ফল আৰু পানী দেৱীলৈ আগবঢ়াব লাগে। লগতে সাধাৰণভাৱে আৰতি কৰিব লাগে। মা কামাখ্যাৰ পূজা কৰোঁতে এই মন্ত্ৰ উচ্চাৰণ কৰা হয়। কামাখ্যা কামসম্পানম কামেশ্বৰী হৰিপ্ৰিয়ম কামনাম দেহি মে নিত্যম কামেশ্বৰীম নমস্তুতে কামাখ্যা বৰদে দেৱী নীলপৰ্বত বাসিনী তব দেৱী জগত মাতা জনিমুদ্ৰে নমস্তুতে। মা কামাখ্যাই আপোনালোক সকলোৰে মনোকামনা পূৰ্ণ কৰক। জয় মা কামাখ্যা।